মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তথা তোমালোকৰ ছাৰ মিষ্টাৰ দুলাল আহমেদ লগতে শাকিল আজি এই অনুষ্ঠানখনৰ মূল লক্ষ্য উদ্দেশ্যটো কি আমি সকলোৱে গম পাইছোঁ যে তোমালোকৰ অতি মৰমৰ ছাৰ মিষ্টাৰ দুলাল আহমেদে যি ইউটিউব জগতৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি শিক্ষাদান আগবঢ়াই দিছে সেইটো কিন্তু আমাৰ ভৱিষ্যত জগতৰ কাৰণে এক উল্লেখনীয় তেখেতৰ যি অৱদান আছে সেয়া মই ইউটিউবখনত চাই ইমপ্ৰেছ হৈ তেখেতক একেবাৰে নিজৰ অন্তৰৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেত বুলিয়ে কৈছোঁ যিহেতু তোমালোকৰ ছাৰ কিন্তু মোৰ লগৰীয়া ক্লাছমেট ক্লাছ 6ৰ পৰা মই হায়াৰ ছেকেণ্ডেৰীলৈকে গতিকে মই তেখেতক ভালকৈ চিনি পাওঁ তেখেত ধাৰ্মিকভাৱেও পিছফালে কথা যে আমি সকলোৱে শিক্ষাৰ লগত জড়িত হৈ আছোঁ যে শিক্ষাটো এনেকুৱা যিটো ব্যৱস্থা য'ত নেকি জ্ঞান আহৰণ কৰা যায় শিক্ষাটো আমাৰ জীৱনৰ এক লাগতিয়াল অংগ হিচাপে বুলি কোৱা হৈছে কেৱল আমি যে কিতাপ পঢ়িলেই যে শিক্ষা অৰ্জন কৰিব পাৰি তেনেকুৱা কোনো কথা নাই শিক্ষা আমাৰ ধৰা আমাৰ মেৰুদণ্ড আছে বেকবন বুলি কৈছে যে এই বেকবনটো যদি নাথাকে মানুহ কিন্তু কি হ'ব বেকা হৈ যাব চিধা হৈ থাকিব নোৱাৰে ঠিক সেইদৰে যে সমাজ এখনত এই শিক্ষাক এই মেৰুদণ্ডৰ লগত তুলনা কৰিছে সমাজত যেতিয়া শিক্ষা বেছি হ'ব তেতিয়া সমাজখন কি হ'ব এন্ধাৰৰ পৰা পোহৰলৈ বিয়পি পৰিব গতিকে শিক্ষাটো খুবেই জৰুৰী আজি তোমালোকক চাইছোঁ ইয়াত ক্লাছ 10ৰো আছে 9 আছে 9ৰ ষ্টুডেণ্ট আছে তোমালোক ভালকৈ পঢ়িব লাগিব সন্মুখত মেট্ৰিক আহিছে তোমালোকৰ চাগে গতিকে কি ক'ম কথা এইখিনি যে তোমালোকে হৈছে ভৱিষ্যত জীৱনৰ উজ্জ্বলৰ তোমালোকৰ মা দেউতাকে ভাবি আছে যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে কষ্ট কৰি পঢ়ি আছে ৰিজাল্ট ভাল হ'ব বুলি সেই বুলিহে তোমালোকে পঢ়ি আছা কিছুমানে কি হ'ল নপঢ়ে এনেই কাম কৰি খাম আৰু সিহঁতে আগতে মানে সেই ভাবি লয় যে পঢ়া শুনা কৰি কি কৰে মানে কি লাভ আছে কয় নহয় জানো কয়নে কিন্তু সেইটো কি ভুল ধাৰণা আমি যে পঢ়া শুনা কৰি যে শিক্ষকে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই তুমি সমাজত ভাল স্থানত পদ লাভ কৰিব পাৰা তোমালোক সকলোৱে সন্মান কৰিব যদি তোমাৰ শিক্ষা থাকিব গতিকে কথা এইখিনি তোমালোক দেশৰ ভৱিষ্যত ভালদৰে পঢ়িব লাগিব আৰু তোমালোকক বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে কি কৰে যে গণিত বিষয়টো মানে বেয়া পায় আচলতে কিয় বেয়া পায় জানা যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে প্ৰেক্টিছ নকৰে মানে ঘৰত গৈ ধৰা সেইটো আকৌ মানে ৰিভাইজ নকৰে সিহঁতেহে বেয়া পায় এনে গণিত ছাবজেক্টটো কিন্তু বহুত ভাল চবৰে প্ৰিয় হয় কিন্তু কাৰ প্ৰিয় হয় যিয়ে নেকি বেছি প্ৰেক্টিছ কৰিব ধৰা ক্লাছত ছাৰ এজনে পঢ়ালে যে ধৰা ক্লাছ 10ৰ এটা চেপ্টাৰ আছে নাম্বাৰ ছিষ্টেম বুলি কোৱা হয় যিটো নেকি সংখ্যা প্ৰণালী হয়নে তেনেকুৱা সংখ্যা প্ৰণালী এই সংখ্যা প্ৰণালী ছাৰ এজনে কিবা এটা পঢ়ালে ধৰা ইণ্টিজাৰ্ছ অখণ্ড সংখ্যা কিবা এটা পাৰ্টটো পঢ়ালে তুমি ক্লাছত ফ'কাছ কৰিছা ভাল কনচেপ্টটো ক্লিয়াৰ কৰিলা কিন্তু ঘৰত গৈ যদি সেইটো যদি আকৌ ৰিভাইজ নিদিয়া তেতিয়া কিন্তু প্ৰব্লেম হ'ব এক্সামত কি হ'ব এক্সামত নাহে কলমত মানে নুঠে গতিকে তোমাক প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ মেক্স এণ্ড মেন পাৰফেক্ট যিমানেই ডাঙৰ হেৰি হওক নহয় গণিতজ্ঞ হওক নহয় যদি প্ৰেক্টিছ নকৰে তেতিয়া কিন্তু কি পাহৰি গ'ল আৰু তোমালোকে এনেকৈ প্ৰেক্টিছ কৰিবা ধৰা মই কৈছোঁৱেই ধৰা নাম্বাৰ ছিষ্টেম হ'ল যে সংখ্যা প্ৰণালী বুলি কোৱা হয় অসমীয়াত এইটো ভাগ কৰি হ'ল ভাগ কৰাত ৰিয়েল নাম্বাৰ যিটো নেকি ৰিয়েল নাম্বাৰ বুলি কয় যে বাস্তৱ সংখ্যা তাক আকৌ ডিভাইড কৰা হ'ল ডিভাইড কি কৰা হ'ল ৰেচনেল নম্বৰ কৰা হ'ল আৰু এটা হ'ল ইৰেচনেল নম্বৰ এনেকৈ পঢ়িব লাগিব ৰেচনেল নম্বৰ যিটো পৰিম সংখ্যা আৰু এটা কি হ'ল ইৰেচনেল নম্বৰ অপৰিম সংখ্যা আকৌ কি হ'ল যে ৰেচনেল নম্বৰ আকৌ ডিভাইড কৰিছে ইণ্টিজাৰ্ছ নন ইণ্টিজাৰ্ছ যিটো অখণ্ড সংখ্যা হয় তেনেকুৱা অখণ্ডকে আকৌ ডিভাইড কৰিছে মাইনাছত আছে কিছুমান প্লাছতো আছে নে নাই আছে গতিকে এনেকৈ কৰিব লাগিব যেনেকৈ
ধৰক পৰীক্ষাত প্ৰশ্ন এটা আহিছে গণিতত, প্ৰশ্নটো চাই তোমালোকে কি হ'ব যে উত্তৰটো এনে আইডিয়াত আহি যাব যে এইটোতো পঢ়িছিলোঁ মই। আৰু বেচিকেলি যে বৰ্ডৰ যিটো এক্সাম হয় প্ৰিভিয়াছ ইয়েৰৰ পৰা বহুত আহি যায় আৰু কিতাপৰ পৰাই আহে, কিন্তু হায়াৰ ছেকেণ্ডেৰীত তেনেকুৱা নহয়। হায়াৰ ছেকেণ্ডেৰী বহুত হাৰ্ড হয়, গতিকে তোমালোকে কি কৰিব লাগিব প্ৰথমত এট ফাৰ্ষ্ট ইউ হেভ টু ক্লিয়াৰ দ্য কনচেপ্ট, আদাৰৱাইজ ই কাণ্ট, সেইটো নোৱাৰিবা। কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, ছাৰে যিখিনি পঢ়াইছে তোমাৰ সেইটো কনচেপ্ট গ্ৰহণ কৰিব লাগিব। আৰু কি হয় যে ছাৰে কিবা এটা পঢ়ালে দুজনে বা তিনিজনে সেইটো বুজি পাইছে আৰু লগৰজনীয়ে কি কৰিলে সেইটো বুজি পোৱা নাই, লগৰজনীয়ে বুজি পোৱা নাই, লগৰজনীয়ে ভাবি আছে যে মই সিহঁতে তিনিজনে ক'লে যে ছাৰ মোৰ হৈ গ'ল এইখিনি আকৌ পঢ়াব নালাগে, কিন্তু সেই লগৰ যে কাষত আৰু এজনী আছিল তেওঁ মানে কি হ'ল লাজত সেইটো ক'ব নোৱাৰে। আচলতে সেই লাজটো কিন্তু বহুত ডাঙৰ সমস্যা, সেই লাজটো কৰিব নালাগে, বুজি পাইছা? তোমালোকক বহুত দেখিছোঁ মই নিজেও চাইছোঁ এনেকুৱা বহুত আছে ষ্টুডেণ্ট লাজত কি কৰে ছাৰ মানে কুৱেশ্যন আস্ক নকৰে, কিন্তু লাজ কৰাটো কিন্তু তোমাৰ নিজৰে ক্ষতি। পৰীক্ষাত বহিবা, পৰীক্ষাত কি হ'ব এনেকুৱা কিছুমান কম্পিটিটিভ এক্সাম আছে য'ত নেকি কনচেপ্টৰ দৰকাৰ হয়। এনে ধৰা তোমাৰ বৰ্ডৰ এক্সাম হ'ব, ধৰা কোনোবাই কি হ'ব ভাবি আছে যে এই চাই লিখি দিম বা MCQ টোক্কা মাৰি দিম, আচলতে তেনেকুৱা নকৰিবা। তোমালোকে ষ্টাডিত ফ'কাছ কৰা, মনোযোগ দিব লাগিব পঢ়া, কাৰণ তোমালোকৰ ওপৰত মানে মা দেউতাই মানে আশা আছে যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে, ভাল ৰিজাল্ট হ'ব, সমাজত উন্নত হ'ব বা সমাজত এটা সুনাম কঢ়িয়াই আনিব। হেৰি হয় এক্সাম হয়, নীটৰ এক্সাম হয়, নীটতো বুজি পোৱা নীটৰ এক্সাম হয়, তাৰপিছত JEE ইঞ্জিনিয়াৰিঙৰ বিভাগত এক্সাম হয়, আৰু এতিয়াতো অসমত ষ্টেট লেভেলৰ বহুত এক্সাম আছে। এই এক্সামত যদি কোৱালিফাই হৈ যোৱা চাকৰি এটা হৈ যাব। আৰু চাকৰি হ'লেই যে মানুহ কি হ'ব যে কিছুমানে কয় যে শিক্ষা গ্ৰহণ কৰিছে, চাকৰি হৈ গ'ল, গভৰ্ণমেণ্ট পষ্টত পাই গ'ল, সেই ভাল মানে পদ এটা পাই গ'ল। আৰু কিছুমান ষ্টুডেণ্ট আছে বা হেৰি আছে যে চাকৰি পোৱা নাই, কিবা ভাগ্যবশতে এনেকুৱা কিবা হ'ল, কিন্তু সেই বুলি যে সেই মানুহজনে কম জানে তেনেকুৱা বুলি কথা নাই। তোমালোকে কি কৰিবা শিক্ষাগুৰুসকলক সন্মান কৰিব লাগিব, প্ৰথম মা দেউতাকক কথা শুনিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, ডাঙৰক সন্মান কৰিব লাগিব। ডাঙৰক যেতিয়া সন্মান কৰিবা ডাঙৰে কি হ'ব দোৱা দিব, আশীৰ্বাদ দিব, সেইটো কিন্তু ফাৰ্ষ্ট প্ৰায়ৰিটি বুলি কৈছোঁ, প্ৰথম প্ৰায়ৰিটি। মা দেউতাকৰ কথা শুনিব লাগিব, যি কয় যে পঢ়িব লাগে। মোবাইলটো আজিৰ দিনতো মোবাইলটো নহ'লে মানে নহয়, মই জানো মোৰ ঘৰত মানে সৰু ভাইটি এজন আছে, কি ক'ম আৰু মোবাইলটো মানে লাগিবই। ক্লাছ 4ত পঢ়ে, গোটেই দিনটো মানে মোবাইল। আৰু এটা মোবাইলত তুমি যদি প্লাছ পইণ্টত বাছি লোৱা, সকলো বস্তুৰে কিন্তু এডভান্টেজেছ আছে আৰু ডিছএডভান্টেজেছ আছে, উপকাৰিতাও আছে অপকাৰিতাও আছে। মোবাইলত যদি তুমি এডভান্টেজেছ বিচাৰি উলিওৱা, অনলাইন ক্লাছো আছে, সেইবোৰ ক্লাছত ধৰা তুমি আগতেতো মোবাইলত ইমান হেৰি নাছিলে, কিন্তু বৰ্তমান যুগত যিহেতু বিজ্ঞান প্ৰযুক্তিৰ যুগ, মোবাইলতো বহুত মানে ক্লাছ কৰিব পাৰি। মই নিজে ক্লাছো কৰোঁ। মই তোমালোকৰ APSC এক্সাম যে হয়, চিভিল ছাৰ্ভিচ এক্সামত, সেই এক্সামৰ কাৰণে অনলাইনতে কোৰ্চ লৈ আছোঁ। কিন্তু বহুত ভাল, অনলাইন ভাল, কিন্তু বহুতে কি কৰে অনলাইনৰ কথা বাহানা কৰি ইনষ্টাগ্ৰামত ইউজ কৰে, ফেচবুক ইউজ কৰে, ষ্টৰি লগাই, ষ্টেটাছ গোটেই দিনটো এইবিলাকে চায়, কিমানটা লাইক আহিছে, কিমানটা কমেণ্টছ আহিছে, হয়নে? ল'ৰাসকলক মানে কি হয় সিহঁতটো বেছি ইনষ্টাগ্ৰামত কেতিয়া মানে ফটো মানে আপলোড দিব আৰু মানে কামুৰি থাকে পিছফালে যে কেতিয়া আপলোড দিম, কেতিয়া লাইক পাম, শ্বেয়াৰ কৰা, এনেকুৱা বহুত আছে। যিসকল মানে মেট্ৰিক দিবা তোমালোকক কৈ আছোঁ ভালদৰে পঢ়া, সময়টো নাই, সময় নাই ক'ব গ'লে, বেছিদিন নাই নেকি, 2-3 মাহ চাগে আছে। ইনষ্টাগ্ৰামটো একেবাৰে ক্ল'জ কৰি দিবা। মনত যেতিয়া কিতাপত কিছুমানে কি কৰে যে কিতাপটো উলিয়াই, কিন্তু কি হয় তেওঁ মনটো ক'ত থাকে, বেলেগত থাকে। মা দেউতাকে ভাবি আছে পুৰা পঢ়ি আছে, টিচাৰ এজনে সুধিলে যে ল'ৰাজন পঢ়েনে, মা দেউতাকে কয় এই মোৰ ল'ৰাটো পঢ়ি আছে, পুৰা পঢ়ি আছে। যেতিয়া পৰীক্ষাত নাম্বাৰ দিয়ে তেতিয়া আৰে 0 পাই যায়, 1 পাই যায়, এইটো কিহৰ কাৰণে? মা দেউতাকে বুজে ল'ৰাটো পুৰা পঢ়ি, কিন্তু কিয় 1-2 কিয় পায়? সেইটো আচলতে মেইন ৰহস্যটো ক'ত সোমাই আছে। আমি পঢ়োঁ, কিছুমানে পঢ়ে, কিন্তু
সেই পঢ়াটো কি হয় কনচেপ্ট নলয় কনচেপ্টটো বুজি পাইছা কনচেপ্ট বুজি পাইছা কি কৈছোঁ মই কনচেপ্ট বুজি পাইছা পাইছোঁ স্যাৰ তই কিবা এটা নিউমেৰিকেলছ কৰালে ছাৰে কিবা অংক এটা কৰালে বুজিছোঁ এই অংকটো একেবাৰে শুদ্ধ কৰি আৰু বনাই তুমি নিজে চেষ্টা কৰি যাতে লিখিব পাৰা বুজা মানে একেবাৰে কমপ্লিট বুজিলা সেইটো হয় কনচেপ্ট কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব কনচেপ্ট যাৰ নাই এক্সামত গৈ মানে এনে আহিব 5 মিনিট লাগি যাব এমচিকিউটো 5 মিনিট লাগেই এমচিকিউ বহুত 45 মাৰ্কছ থাকে নেকি হয় স্যাৰ এমচিকিউ পাব লাগিব সেইটো কাৰণে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব গতিকে কি ক'ম আৰু তোমালোকে পঢ়িবা তোমালোকৰ ফালে মা দেউতাকে আশা দি বহি আছে মেট্ৰিক দিব মোৰ ল'ৰা রঙের বুকুতে